হিমন্ত বিশ্ব শৰ্মাৰ এইটো আমাৰ লিখা আছে যে বিপদ কালে বিপৰীত বুদ্ধি। তেওঁৰ যে বিপদ সমাগত, তেওঁ ভাবিছে মই যদি মানুহক জেলত ভৰাই দিওঁ, পুলিচ লগাই মানুহৰ কণ্ঠ ৰোধ কৰিব, তেওঁৰ যিটো ভ্ৰষ্টাচাৰ দুৰ্নীতি তেওঁৰ নেতৃত্বত, অকলে হিমন্ত বিশ্ব শৰ্মাই যে দুৰ্নীতি কৰিছে এনেকুৱা নহয়, তেওঁৰ নেতৃত্বত তেওঁ এটা দুৰ্নীতিৰ নেতৃত্ব লোৱা এজন মুখ্যমন্ত্ৰী। গোটেই ভাৰতবৰ্ষৰ ভিতৰত সৰ্বকালৰ আটাইতকৈ যদি ভ্ৰষ্টাচাৰী কোনোবা ব্যক্তি আছে, ইমান লুণ্ঠন, আৰু সেই লুণ্ঠনৰ সম্পৰ্কত যদি কোনোবাই মাত মাতে, নাৰী নিৰ্যাতনৰ সম্পৰ্কত যদি কোনোবাই মাত মাতে, তেতিয়াহ'লে সেইজন হৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে অপৰাধী। এতিয়া অসমত বেলেগ কোনো অপৰাধী নাই। অসমত এতিয়া অপৰাধীৰ নাম হৈছে দিলৱাৰ হুছেইন, এতিয়া অসমত অপৰাধীৰ নাম হৈছে ৰিতম সিং, অসমত অপৰাধী হৈছে মহবুল হক। আৰু তেওঁ কি কয় যে তেওঁ কেলে লুইচ বাৰ্জাৰৰ কাৰণে মই তেওঁক চেলেঞ্জ কৰিছোঁ। তেওঁ CBIক নকয় কেলে যে মোক অসমৰ মানুহে সন্দেহ কৰে লুইচ বাৰ্জাৰ চাওডাত জড়িত বুলি, গতিকে CBI এটা ক্লিন চিটখন দেখাই দিয়ক। তেওঁৰ বিৰুদ্ধে যিবিলাক অভিযোগ আহিছে, এতিয়া চিণ্ডিকেটৰ কথা মই ক'লে চিণ্ডিকেটৰ কথা পীযুষ হাজৰিকাই লাজ পায়। অডিঅ' চলি আছে। কয়লা চিণ্ডিকেট আছেনে নাই সঁচাকৈ? যদি কয়লা চিণ্ডিকেট নাই, ৰেড হল মাইনিং নাই, তে উমৰাংচুত কেনেকৈ মৃতদেহ ওলাইছে? লিডু মাঘি তাত কেনেকৈ মৃতদেহ ওলাইছে? কি প্ৰমাণ লাগে তেওঁলোকক? তেওঁলোকৰ নিয়ন্ত্ৰণত অসম আছেনে নাই? যদি তেওঁৰ বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাৰ নিয়ন্ত্ৰণত যদি অসম আছে, তেতিয়াহ'লে অসম পুলিচ তেওঁলোকৰ নিয়ন্ত্ৰণত আছে। তে উমৰাংচুত কয়লা চিণ্ডিকেট চলি আছে। লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ কথা ৰিতম সিঙে প্ৰথম কৈছে নেকি? ADRৰ ৰিপৰ্টত আহিছিলে। যিটো ডেমক্ৰেচি ফৰ ৰিচাৰ্চ, যিটো গৱেষণা কৰে ADRৰ ৰিপৰ্টত 151জন নাৰী নিৰ্যাতনত জড়িত ৰাজনৈতিক অপৰাধীৰ নাম আছে। আৰু সেইটো 2024 চনৰ মাৰ্চ মাহৰ কিমান তাৰিখে আছাম ট্ৰিবিউনত প্ৰকাশ হৈছে। সেই কথাটোৱে ৰিতম সিঙে কৈছে। সেইটো ক'লে লাজ পালে কেনেকৈ হ'ব? নতুনকৈ গোচৰ জাপি দিয়া হৈছে। নহয়, সেইটো তেতিয়াহ'লে ADRৰ ওপৰত কেছ নকৰে কেলে? যি ADRে লখিমপুৰৰ বিধায়কজন নাৰী নিৰ্যাতনত জড়িত বুলি ৰিপৰ্ট দিলে, ADRকহে ধৰিব লাগে। আৰু সেই ৰিপৰ্টটো পাব্লিছ কৰিছিলে আছাম ট্ৰিবিউনে। আছাম ট্ৰিবিউনক নধৰে। ৰিতম সিঙে ৰাইজক কথাটো মনত পেলাই দিলে যে বিজেপি মানুহবিলাকৰ চৰিত্ৰটো চাওক, তেওঁলোকে লাজ পাই গ'ল। আৰু এইটো আমি কংগ্ৰেছ ভয় খোৱা দল নহয়। এই জেলৰ ভিতৰৰ পৰাই কংগ্ৰেছে মহাসংগ্ৰাম কৰিছিলে স্বাধীনতাৰ সময়ত, আৰু এইটো দ্বিতীয় স্বাধীনতা সংগ্ৰাম। আৰু ৰিতম সিঙৰ জেলত থকা প্ৰত্যেকটো মিনিট আৰু প্ৰত্যেকটো ঘণ্টা আমি মূল্যাংকন কৰিম আহি থকা সময়ত। 26ত এইটো প্ৰভাৱ মূল্যাংকন হ'ব, এইটো নিশ্চিতভাৱে মূল্যাংকন হ'ব। আৰু যুৱ প্ৰজন্মই এই কথাবিলাক বুজি আছে, নতুন প্ৰজন্মটোৱে বুজি আছে। তেওঁলোকে কাৰোবাক দৈহিকভাৱে কাৰাৰুদ্ধ কৰিব পাৰে, কিন্তু কংগ্ৰেছৰ যিটো সাহস, জাতীয়তাবাদৰ চিন্তাত কংগ্ৰেছৰ যিটো চেতনা, সেইটোক তেওঁলোকে কেনেকৈ কাৰাৰুদ্ধ কৰিব? ৰিতম সিঙে জামিন পালে যদিও কিন্তু এতিয়াও মুকলি হোৱা নাই। ইটোৰ পাছত সিটো কেছ লগাব। আমাৰ ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তেনেকৈ দিলৱাৰ হুছেইনকো জামিন দি আকৌ গ্ৰেপ্তাৰ কৰিছিল। এতিয়াতো হিমন্ত বিশ্ব শৰ্মাই দিলৱাৰ হুছেইনক যিটো ছেকেণ্ড কেছত গ্ৰেপ্তাৰ কৰিলে, আপোনালোকে খবৰ লওক, এপেক্স বেংকত গ্ৰাহক কমি গ'ল। এতিয়া এপেক্স বেংকলৈ মানুহ যাবলৈ ভয় কৰা হৈছে। কাৰণ ক'ত এপেক্স বেংকত সোমোৱাৰ লগে লগে মেনেজাৰে আপোনাক কি কেছত ফচাই দিব। এতিয়া আপুনি খবৰ লওক, এটা বেংক ধ্বংস কৰি দিলে। এজন সাংবাদিকক ওপৰত আক্ৰোশ ফুৰাবলৈ গৈ এটা বেংকৰ যিটো ব্যৱসায়িক তেওঁলোকৰ যিটো মুড থাকে, সেইটো ধ্বংস হ'লনে নাই? এতিয়া আপুনি বেংকলৈ যাবলৈ ভয় কৰিব নকৰে, এপেক্স বেংকত যাবলৈ? কাৰণ যদি আপোনাক কাগজ চুৰি বুলি কৈ দিয়ে, যদি আপোনাক ডকাইত কৰিছে বুলি কৈ দিয়ে। আৰু বেংকৰ মেনেজাৰজনৰ বেংকৰ যিটো ছিষ্টেম, এতিয়া মই কেইদিনমানৰ পাছত দাখিল কৰি আছোঁ। এপেক্স বেংকত প্ৰায় 60 কোটি টকাৰ ডাঙৰ ঘোটালা হৈ আছে। সেইকাৰণে এপেক্স বেংকৰ কথাটো তল পেলাবৰ কাৰণে দিলৱাৰ হুছেইনক ভৰালে। নাৰী নিৰ্যাতনৰ বিজেপি জড়িত, সেই কথাটো তল পেলাবৰ কাৰণে ৰিতম সিঙক ভৰালে। নিজৰ প্ৰাইভেট